সুখ সমৃদ্ধি আৰু সকলো ফালৰ পৰা শান্তিৰে পৰিপূৰ্ণ এখন সমাজ এখন ৰাজ্য during last 5 years from 2020 to 2025 country has grown total 29%. Against 29%, Assam has grown by 45%. No other state has grown by 45%. So that is why we have been categorized as the fastest growing economy among all states. মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আপুনি কেইবাটাও প্ৰসংগ উত্থাপন কৰিছে বিশেষকৈ অনুপ্ৰৱেশৰ যেটো প্ৰসংগ আৰু এই অসম আন্দোলনৰ পৰাই এই প্ৰসংগটো বা এই বিষয়টো জটিলতা এতিয়াও আছে আৰু আজি কিছুদিন আগতে শহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন হ'ল আৰু তাত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আহি অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনাই গ'ল সেইটো এটা উল্লেখযোগ্য ঘটনা ইতিমধ্যে ষষ্ঠ যেটো ক্লজ 6 ৰিপৰ্ট সেই বিষয়ে আপুনি আসুৰ লগত আপোনাৰ চৰকাৰেও যথেষ্ট আলোচনা কৰি আছে আৰু বহু পৰামৰ্শ আপোনালোকে ইতিমধ্যে ৰূপায়ণৰ পথ লৈছে আৰু কেন্দ্ৰ আৰু ৰাজ্য দুই ঠাইতে দুখন চৰকাৰ এই প্ৰথমবাৰৰ বাবে হয়তো এই বিষয়টোত এটা সবল দৃষ্টিভংগী লৈছে আৰু আপোনাৰ ওপৰত অসমে এটা সবল আৰু সৰব নেতৃত্ব লাভ কৰিছে এই বিষয়টোত গতিকে ইয়াৰ পাছৰ পৰ্যায়ত আমি আপোনাৰ দৃষ্টিত আৰু কি আছে এই বিষয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি গোটেই সমস্যাটো আছিল যে ৰাজ্য চৰকাৰৰ হাতত কোনো ইনষ্ট্ৰুমেণ্ট নাছিলে যে এজন ব্যক্তিক বিদেশী নাগৰিক বুলি ঘোষণা কৰাৰ পিছত ব্যক্তিজনক আমি কি কৰিম ইয়াৰ ফলত আমি কি কৰিছিলোঁ ডেজিগনেটেড জেল কৰিছিলোঁ জেল হোৱাৰ লগে লগে ইট এট্ৰেক্টছ হিউমেন ৰাইটছ তাত আপুনি স্কুল খোলক হস্পিটাল খোলক আল্টিমেটলি গাঁৱত তেওঁলোকে থাকি যি পাইছিল তাতকৈ ষ্টেট গভৰ্ণমেণ্টে বেছি ফেচিলিটি আমি গোৱালপাৰা জেলৰ ভিতৰত দিবলগীয়া হৈছিল আৰু অসম আন্দোলনৰ পৰাও ইভেন ইন আছাম একৰ্ড এই কথাটো মেনশ্যন নাছিল যে বিদেশী চিনাক্তকৰণৰ পিছত তাক কেনেকৈ আমি খেদিম এই পইণ্টটোৰ উত্তৰ কাৰো নাছিলে সেইকাৰণে ডেছপাৰেট হৈ চিনাক্ত হোৱা বিদেশীক কেতিয়াবা আমি জেলত থওঁ 2 বছৰ পিছত বেল পাই দি ভোটাৰ কৰোঁ তেওঁলোক কিন্তু অসমৰ ভিতৰতে থাকি যায় এতিয়া ফাৰ্ষ্ট টাইম ভাৰত চৰকাৰ আৰু অসম চৰকাৰ এটা সিদ্ধান্তত উপনীত হৈছে যে এজনক বিদেশী বুলি ডিক্লেয়াৰ কৰাৰ পিছত তেওঁ ভাৰতত থকাৰ তেওঁৰ অধিকাৰ নাই আমি তেওঁক পুছবেক কৰিম আৰু অলৰেডি যোৱা 3 মাহত মোৰ দেন 2000 পাৰ্চন হেজ বিন পুছবেক 2-এজন কেতিয়াবা ঘূৰি আহিব খোজে ধৰি আকৌ আমি পঠাই দিম আৰু বিবিচিৰ চিৰিয়েলত আপোনালোকে দেখিছে যে তেওঁলোক এতিয়া ঢাকাত আছে আৰু অসমীয়া ভাষাটো ভাঙা যিহেতু অসমত 71 চনৰ পিছত বহু বছৰ থাকিলে অসমীয়া ভাঙাতে কথা কৈছে so it shows that আমাৰ পলিচি আমি যেটো বৰ্তমান ল'ব পাৰিছো ই এফেক্টিভ ভাৰত চৰকাৰে সহযোগিতা কৰিছে কাৰণ সুপ্ৰিম কোৰ্টে কৈছে যে once a person is declared as a foreigner state government the district magistrate has every authority to order his eviction from India গতিকে মই ভাবো যে অহা 5 বছৰত বিদেশী নাগৰিকৰ বহিষ্কৰণে এটা নতুন গতি চুব পাৰিব মই ভাবো যে বছৰত we can expel now 10,000 to 50,000 people যদি আমি আইডেন্টিফাই কৰিব পাৰো আৰু এইটো অহা 5 বছৰত যোৱা 5 বছৰত যদি এভিকশন ওয়াজ হলমাৰ্ক যে চৰকাৰে বিদেশীৰ বিৰুদ্ধে বিদেশীয়ে দখল কৰি থকা মাটি আমি পুনৰ উদ্ধাৰ কৰিছো next 5 years the hallmark will be the number of expelled foreigners এটি আমি কনফিডেন্ট যে আমি বিদেশী বিতৰণ কৰিব পাৰিম যেটো আগত কোনো অসমীয়াই ভবা নাছিল আমি কিছুমান কথা কৈ থাকিছিল ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰত্যাৱৰ্তন চুক্তি কৰিব লাগে কোনেনো এনেকে লাখ লাখ বিদেশী নিজে খুজি লব
গতিকে নাও উই আৰ নট টকিং এবাউট প্ৰত্যাৱৰ্তন চুক্তি আমাক সেইবিলাকৰ প্ৰয়োজন নাই উইল পুছ বেক আৰু তাতে যি হ'ব হ'ব এতিয়া যি হ'ব বৰ্ডাৰতে হ'ব যোৱাকালি 18 জন বিদেশীক আমি পুছ বেক কৰিছোঁ so that will be the new way to deal with the foreigners এতিয়া আমি নতুন ধৰণে ফৰেনাৰ্ছক ডিল কৰিব পাৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাক আৰু 5 বছৰ সম্পূৰ্ণ কৰাৰ দুৱাৰদলিত উপস্থিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ নিৰ্বাচনমুখী বছৰটোত নিশ্চিতভাৱে অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন ডেমোগ্ৰাফিক চেঞ্জেছ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয় হিচাপে আপোনালোকৰ দলৰ নেতাসকলেও উপস্থাপন কৰিছে কিন্তু মোৰ প্ৰশ্ন দুটা মূলতঃ প্ৰথমটো হ'ল যে খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী লোকসকল খিলঞ্জীয়া অসমীয়া মুছলমান লোকসকল তেওঁলোকে অকণমান দুখ পাব পৰাকৈও কিছু কথা হৈছে হয়তো নেতৃবৰ্গৰ পৰা হোৱা নাই অলপ ভুল বুজাবুজিৰ এটা নেৰেটিভ সৃষ্টি হৈছে প্ৰথম কথা এই বিষয়টোৰ ওপৰত আপোনাৰ পৰা এটা মন্তব্য বিচাৰিলোঁ আৰু দ্বিতীয় কথাটো হ'ল যে যোৱা কিছুদিনৰ পৰা বাংলাদেশ আৰু পাকিস্তানৰ পৰা আনকি আমি আমাৰ যেতিয়া মিডিয়াৰ নিউজ পেজবোৰ চাওঁ তাতো এক পলিটিকেল আইডিঅলজিৰে পোষ্ট কিছুমান কৰে আক্ৰমণ কৰে আৰু এই বিষয়টোৱে অকণমান সমগ্ৰ নিৰ্বাচনলৈকে এটা নেৰেটিভ সৃষ্টি কৰিবলৈ বা এটা বিশৃংখলতা সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ নিচিনা এটা সন্দেহ হৈছে এই সম্পৰ্কত আপোনাৰ হাতত কিবা তথ্য আছে নেকি বা প্ৰশাসনে নজৰ ৰাখিছে নেকি ধন্যবাদ কিছুমান কথাত যেনেকে খিলঞ্জীয়া মুছলমানসকলে দুখ পায় কিছুমান ক্ষেত্ৰত খিলঞ্জীয়া হিন্দুসকলেও দুখ পায় সো এনেকুৱা হ'ব নালাগে যে হিন্দুসকলৰ দুখ পোৱাটো আমি চিন্তা নকৰিম যেনেকে ধুবুৰীত যেতিয়া এটা ঈদৰ দিনাখন প্ৰায় 18 পৰা 20,000 কেজি গৰু মাংস কটা হয় এখন চহৰত আৰু যিখন চহৰত আটাইতকৈ বেছি হিন্দু নাগৰিক আছে তেলেতো খিলঞ্জীয়া হিন্দুসকলেও দুখ পায় একোটা লাভ জেহাদৰ ঘটনাই খিলঞ্জীয়া হিন্দুসকলকো দুখ দিয়ে সেইকাৰণে খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু সকলোৱে লগ লাগি অসমখনক আমি কেনেকৈ ৰক্ষা কৰিম তাৰ বিষয়ে আলাপ আলোচনা কৰিব লাগে আৰু আমাৰ চৰকাৰে চৰকাৰ হোৱাৰ প্ৰথম অৱস্থাতে আমি কৈছোঁ যে খিলঞ্জীয়া হিন্দু মুছলমান সকলোৰে অধিকাৰ অসমত একে সমান তাত আমি কেতিয়াও ডিসপিউট কৰা নাই কিন্তু আমি নিশ্চিতভাৱে বিশ্বাস আৰু তেওঁলোকে মিয়া মুছলমান সকলৰ কিছুমানে যি অত্যাচাৰ কৰে ফেসবুক পোষ্ট লিখে কিবা মুছলমান সকলৰ কিছুমানে যি অত্যাচাৰ কৰে ফেসবুক পোষ্ট লিখে কিবা লিখে যেতিয়া খিলঞ্জীয়া মুছলমান সকল সৰব হৈ উঠিব আজি যি বাংলাদেশৰ ঘটনা হৈছে বা প্ৰতিটো দিনে একোটা মিয়া মুছলমানে অবৈধ বুলিয়ে মই তেওঁলোকক কম ফেসবুক কৰে ইনষ্টাগ্ৰাম কৰে ইয়াৰ কাউন্টাৰ যদি খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে দিয়ে তেতিয়াহলে আমাৰ খিলঞ্জীয়া হিন্দু মানুহখিনিৰ শক্তিটো বাঢ়িব নহলে বৰপেটা ধুবুৰী গোৱালপাৰাত আমিতো আজি মাইনৰিটি গতিকে এই মাইনৰিটি মানুহখিনিক সাহস লাগে শক্তি লাগে শিৱসাগৰ ডিব্ৰুগড়ত আজি যেনেকৈ আমি খিলঞ্জীয়া মুছলিম মানুহখিনিক সন্মানৰ চকুৰে চাওঁ কোনো আমি ভেদ বিভাদ নকৰোঁ তেনেকৈ আমাৰ মনত থাকিব লাগিব যে নামনিত বাস কৰা সংখ্যালঘিষ্ঠ হিন্দুসকলৰ কথা আৰু দুইটা ধৰ্মাৱলম্বীৰ লোকে দুইটাৰে যেতিয়া মনোকষ্ট বুজি পাব তেতিয়া অসমখন স্বাভাৱিকভাৱে শান্তি হ'ব ধৰ্মীয় সম্প্ৰীতি বাঢ়িব ইজনৰ সিজনৰ বুজাবুজি বাঢ়িব গতিকে মই ভাবো যে এই ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে আৰু সকলোৱে কৰিব লাগে অনাৰেবল চিএম স্যাৰ মই বদলিনৰ পৰা আহিছোঁ সংবাদ জগতৰ মই 35 বছৰৰ আহি আছোঁ মই এখন দৈনিক বাতৰি কাকতৰ সম্পাদক হয় মোৰ কাকতখন সানচে বদলি ইংগং আগত 2004 চনৰ আগত বড়ো কাকত নাছিল আমাৰ ডেইলি বড়ো কাকত ইউজি ব্ৰহ্ম ডাঙৰীয়াই মোৰ কাকতখন উন্মোচন কৰিছিলে 2004 চনত এতিয়া মই কথা কওঁ স্যাৰ আপোনাক ৰাইজে ভাল পায় আৰু আপোনাৰ এই 5 বছৰত যিখিনি পদক্ষেপ লৈছে আঁচনি যোগিত কৰিছে ৰূপায়ণ কৰিছে আপোনাক ৰাইজে ভাল পায় আৰু আমি ভাল পাওঁ এতিয়া মোৰ কথা বদলিনৰ কথা অলপ কম মই স্যাৰ
ইয়াত বড়োলেণ্ডত বা নামনি অসমখন সংঘৰ্ষ জড়িত হৈছে এই কাৰণত মোৰ ব্যক্তিগত অভিজ্ঞতা মই ক'ব বিচাৰিছোঁ যে নামনি উজনি এই ভাৱটো আগত অসমত আছিল আৰু উজনি অসমখন আগবাঢ়ি গৈছিল নামনি অসমখন পিছ পৰি গৈছিল যাৰ কাৰণে আমাৰ ইয়াত আন্দোলনো হৈছিলে বড়োলেণ্ড আন্দোলনো হ'ল বড়োলেণ্ড সৃষ্টিও হ'ল এটা বড়োলেণ্ড সৃষ্টি হোৱাৰ পিছত 2003 চনৰ পিছত যেনেকৈ অগ্ৰগতি হ'ল ডেভেলপমেণ্ট হ'ল বড়োলেণ্ডখন ৰাইজে একদম শান্তিত আছিলে আৰু ৰাইজে আশা কৰিছিল যে আমাৰ বড়োলেণ্ড ৰাজ্যখন দৰকাৰেই নহয় যে তেনেকুৱা যদি অগ্ৰগতি হয় কিন্তু ছাৰ ইয়াত এই অগ্ৰগতি বিষয়ত কিছুমান ৰাজনৈতিক লাভালাভৰ কাৰণে কিছু সংঘৰ্ষ সৃষ্টি হৈ আছিলে তেতিয়াৰ পৰা যাৰ কাৰণে এই অঞ্চলত বিভিন্ন বিভেদ কাম লৈছিলে 2000 চনৰ পৰা যেনেকৈ বিটিয়া একৰ্ড হ'ল তেতিয়া আমাৰ কিছুমান পোৱা অধিকাৰে ষ্টেটলৈ ঘূৰি আহিব লগা হ'ল নাজানো আমি কি হৈছে ভিতৰত নাজানো কিন্তু আমাৰ সমাজত বড়োলেণ্ডৰ ৰাইজৰ সমাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিলে যাৰ কাৰণে আমাৰ পিছ পৰি গৈছে আৰু সঁচা সঁচিকৈ যোৱা 5টা বছৰত একদম পিছ পৰি গৈছিলে 17 বছৰ হাগ্ৰা মহিলাৰ চৰকাৰ নাইবা সেই সময়ত চৰকাৰ যিখিনি কৰিছিলে তাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱা হৈ গ'ল কিন্তু ছাৰ লেটেষ্টলি যেনেকৈ ইলেকশ্যনত হাগ্ৰা মহিলাৰী বা নতুন চৰকাৰ আহিল আপুনি তেওঁক লগত সহায় কৰিলে সহযোগ দিলে বা তেখেতক আপুনি আশ্বাস দিলে আৰু এই কেইদিনৰ ভিতৰতে যিখিনি নেকি আগভাগ কাম লৈ আঁচনিসমূহ কৰিলে একদম ধন্যবাদ পাত্ৰ ছাৰ আপোনাক বড়োলেণ্ডৰ ৰাইজে ভাল পায় এতিয়া মোৰ কথা অলপ কম ছাৰ মই এখন কাকতৰ লগত জড়িত মোৰ দুখন পেপাৰ আছে বড়ো এখন ডেইলি প্ৰথম বড়ো শান্তিৰে বুটলি ইংখং আৰু মই 2007 চনৰ পৰা এখন ইংলিছ কাকতো পাব্লিছ কৰিছোঁ দি বড়োলেণ্ড এক্সপ্ৰেছ নামেৰে আৰু এই দুখন পেপাৰ অসম চৰকাৰৰ গভৰ্ণৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মানে এন পেনেল পেপাৰ কিন্তু ছাৰ 2007 চনৰ পৰা আমি এই কাকতখনে আপোনালোকৰ চৰকাৰৰ সহযোগত নাইবা আপোনালোকৰ বিজ্ঞাপন পাই পেলাই বহুখিনি আগবাঢ়ি আহিছিলে কিন্তু মই নাজানো যে যোৱা 2টা বছৰত কি কাৰণে আমি এপাৰ্টেজটো নোপোৱাকৈ থাকিম ঠিক আছে বুজি নাপালে আৰু কম ছাৰ আপুনি ধুনীয়াকৈ বহক মিটিঙৰ পিছত আপোনাক পীযুষ হাজৰিকাই লগ থেংক ইউ পাব ছাৰ আপোনাক পীযুষ হাজৰিকাই লগ পাব কথাখিনি পাতিব মোৰ এটা প্ৰশ্ন আছিলে এটা আপুনি অতি সাধাৰণ 8,000 টকাৰ কথা ক'লে হয়। অৰুণোদয় বেনিফিচিয়াৰিজখিনিক জানুৱাৰীত নাপায় তো মই ধৰি লৈছোঁ যে মে'লৈকে ইলেকশ্যনৰ ৰিজাল্ট ওলাই যাব নতুন চৰকাৰ এখন মেট পাই যাব এপ্ৰিল মই এইটো এইটো বিহুৰ জানিব উপহাৰ বিচাৰিছোঁ। মই তাৰমানে 5টা মাহ নাপায় পইচাটো নহয়। এনেকুৱা নে কথাটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল নাপায় একেলগে আমি 8,000 টকা দি দিম অ'কে কিন্তু মে'টো পাব তাৰমানে এইটো বিহুৰ উপহাৰ গতিকে বিহুলৈকে আমি একেলগে দি দিম আৰু তাৰমানে মে'ত যদি ধৰি লৈছোঁ আপোনালোকৰ চৰকাৰ আকৌ আহে তেতিয়া কণ্টিনিউ থাকিব না তাৰমানে। চৰকাৰ অহা নহৰ কথা নাই অৰুণোদয়টো কণ্টিনিউৱাছ স্কিম হয় অঁ। গতিকে মে' মাহত অৰুণোদয় পাব জুনত পাব জুলাইত পাব এইটো পাই থাকিব যদি কোনোবা চৰকাৰে বন্ধ কৰিব সিদ্ধান্ত লয় বেলেগ কথা যেতিয়ালৈকে কোনোবাই বন্ধ নকৰিব অৰুণোদয় পাই থাকিব কিন্তু ইলেকশ্যনৰ মাহত টকাটো দিয়াত কৰি আমি কৈছোঁ যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল যোগ কৰিলে কিমান হয় 5,000 হয় 5,000 লগত 3,000 আমি আৰু যোগ কৰি দিলোঁ 8,000 টকা আমি একেলগে তেওঁলোকক দি দিম মে'ৰ পৰা আকৌ কিমান টকা হ'ব মে'ৰ পৰা আকৌ 1250 হৈ যাব মে'ৰ পৰা আকৌ 1250 মে'ৰ পৰা মাহৰটো পাই থাকিব এইটো একেলগে বিহু বুলি আমি দি দিলোঁ 8,000 টকা যাতে তেওঁলোকে এটা ভাল কামত তাক খৰচ কৰিব পাৰে এইটোৱে বিৰোধীয়েতো ডেফিনেটলি এইটোক লৈ এটা বিৰাট ৰাজনীতি কৰিবলৈ চেষ্টা কৰিব চাওক ৰাজনীতিটো তেওঁলোকৰ ভালৰ কাৰণেই কৰিলোঁ যদি মাৰ্চত আৰু এপ্ৰিলত আমি অৰুণোদয় দিওঁ তেওঁলোকে ইলেকশ্যন কমিশ্যনক কমপ্লেইন কৰিব যে কিয় অৰুণোদয় দি আছে ইলেকশ্যনৰ মাহ গতিকে তেওঁলোকে যাতে কমপ্লেইন কৰাৰ সুযোগ নাপায় আৰু ৰাইজেও যাতে হাতত একেলগে পইচা এটা পায় কিবা বিহু বুলি কিবা এটা ভাল কামত খৰচ কৰিব পাৰিব সেইকাৰণে 20 ফেব্ৰুৱাৰী তাৰিখে আমি তেওঁলোকক একেলগে 8,000 টকা বেংকৰ একাউণ্টত এখন মিটিং পাতি আমি ট্ৰান্সফাৰ কৰি দিম কিন্তু বিহু পাৰ হৈ গ'ল বিহুৰ পিছত আকৌ 1250 টকা পাই থাকিব যদি ইলেকশ্যনৰ সময়ত আমি ঘোষণা কৰোঁ যে নহয় আমি আৰু বঢ়াই দিম বেলেগ কথা কিন্তু আমি একেলগে তেওঁলোকক 8,000 টকা দিম
মুখ্যমন্ত্ৰী মহোদয় Mr. Chief Minister. এটা প্ৰশ্ন সুধিব খুজিছোঁ যিহেতু সন্মুখত নিৰ্বাচন আপুনি ছ'চিয়েল মিডিয়াত খুব ব্যস্ত থাকে এটা খুব কমিক কেৰেক্টাৰ আমি দেখিছোঁ পাইজান বুলি আৰু মই নাচাওঁ এইবিলাক কিন্তু বিজেপিয়ে ইতিমধ্যে ৰাহুল গান্ধীক পাপু বুলি এই কৰিছে এতিয়া আপোনালোকে মানে বিশেষকৈ বিজেপিয়ে যিটো আমি খুব খুহুতীয়া চৰিত্ৰ দেখা পাইছোঁ পাইজান বুলি মানে গৌৰৱ গগৈক পাইজান বুলি এই কৰিব খুজিছে নেকি এনেইতো গৌৰৱ গগৈটো পাইজান হয়েই ছ'চিয়েল মিডিয়াত কি লিখিছে লিখা নাই মই নাজানো হি ইজ ডিপলি কানেক্টেড পাইজান ইমান জনপ্ৰিয় হৈছে মানে এতিয়া হিজ ফেমিলি ইজ ডিপলি কানেক্টেড টু পাকিস্তান এষ্টাব্লিছমেণ্ট যিটো মই এতিয়া হৈ গ'ল কোনোবা এদিন আৰু আপোনালোকক বেছি ৰখাই নথওঁ মই খুব সোনকালে উইদিন এ ভেৰি শ্বৰ্ট টাইম মই আপোনালোকৰ হাতত এভিডেঞ্চখিনি দি দিম বাকীটো কি লিখিছে ছ'চিয়েল মিডিয়াত মই নাজানো বাট তেওঁৰ গতিবিধি চাইতো তেওঁকতো পাইজান যেন লাগে কিন্তু কি লিখিছে মই দেখা নাই ছ'চিয়েল মিডিয়াত Mr. Chief Minister. Wish you a Mr. very Chief happy Minister. new year and Assam elections are nearing. So what would be your strategy for the upcoming election and your approach with your alliance partners, particularly in Bodoland because DPF and UPPL are hinting on going solo? You see that our first priority will be to have a alliance where we can share seats with both UPPL and BPF. So that will be our effort. But if practically, if that is not possible, then we have to request both the party that whatever seats will contest, let at least minimum on that we can fight as a friendly one. Then in other seat, let both the party fight and decide who will win. But this is the extreme step. I am confident that at some point of time we will be able to bring both the party in the same platform and that effort will be continued by us. So our primary effort will be to see that BPF, UPPL and BJP fought election together if at all it is possible. Mr. Chief Minister. Mr. Chief Minister, this side. এই বছৰটো কাৰ হ'ব বুলি আপুনি আশা কৰে চক 26 চনত বিজেপি জিকাটো মই নাভাবোঁ যে কিবা সমস্যা আছে কাৰণ মানুহৰ মাজত আমি থাকোঁ আৰু মানুহৰ পালছটো অলপ চলপ বুজিবও পাৰোঁ নাম্বাৰ অফ চিটছ মই প্ৰেডিকশ্যন নকৰোঁ কিন্তু চৰকাৰ NDA হ'ব চৰকাৰ বিজেপি হ'ব তাত মোৰ মনত কোনো সন্দেহ নাই মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় প্ৰথমতে দিগজ্যোতি। নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু দ্বিতীয়তে সাংবাদিকৰ উপৰিও গুৱাহাটী মহানগৰৰ বাসিন্দা হিচাপে আমি গৌৰৱান্বিত যে গুৱাহাটীখন নতুন ৰূপত উদ্ভাসিত হৈছে আৰু এনেকুৱা ৰূপ আগতে দেখা নাছিলোঁ আৰু অনাগত দিনত হয়তো বাকীখিনি হ'ব এতিয়া মুখ্যমন্ত্ৰী মহোদয় 2021 চনৰ 10 মে'ত যেতিয়া আপুনি মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিলে তেতিয়া এখন নতুন অসম আপুনি দেখিছিল আৰু এই বিগত প্ৰায় 5টা বছৰ হোৱা নাই 4টা মাহ বাকী আছে আপুনি কিছু সম্পূৰ্ণ কৰিলে আৰু কি আপোনাৰ আধৰুৱা সপোন আছে কিমান পাৰ্চেণ্টেজ এতিয়াও বাকী আছে বুলি ভাবে আপোনাৰ সপোনৰ অসমখন যিটো আপুনি এটা ৰূপৰেখা দীৰ্ঘদিন ধৰি লৈ আছিল সেইটো বিষয় আৰু দ্বিতীয়তে আপুনি যেতিয়া চৰকাৰ আহিছিল তেতিয়া আমি আশা কৰিছিলোঁ যে অসমৰ এটা দীৰ্ঘদিনীয়া সমস্যা সেয়া হ'ল আলফা বিশেষকৈ আলফাৰ সকলো সংগঠন উগ্ৰপন্থী সংগঠনৰ অসমত সমস্যা সমাধান হৈ গ'ল নো ট্ৰাইবেল মিলিটেন্স অলছ কিন্তু আলফা স্বাধীন থাকি গ'ল গতিকে সেই শেষ মানে বিন্দুকণো কেতিয়ালৈকে শেষ হ'ব পাৰে আৰু আপোনাৰ সপোনৰ অসমখন আৰু কিমান শতাংশ বাকী আছে চক প্ৰথম আমি চাব লাগিব যে 5 বছৰত এখন চৰকাৰে কিমান কৰিব পাৰে আৰু যদি সেইটো দৃষ্টিভংগীৰে আমি চাওঁ আজি আমি যিমানবিলাক কাম কৰিছোঁ আজি গুৱাহাটী বুলি নহয় ডিব্ৰুগড় ছেকেণ্ড কেপিটেল হ'ল 29 জানুৱাৰী তাৰিখে অমিত শ্বাহ ডাঙৰীয়াই তাৰ আধাৰশিলা স্থাপন কৰিব ৰংঘৰৰ নৱনিৰ্মাণৰ কাম চলি আছে মাধৱদেৱ কলাক্ষেত্ৰ নুমলীগড়ত টানেল আমাৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ শিলচৰত টাউনৰ মানুহৰ কাৰণে বহুত ডাঙৰ ফ্লাইঅভাৰ এখন যিখন তেওঁলোকৰ বহুত প্ৰয়োজনীয় আছিল বৰাক ভেলীত মিনি ছেক্ৰেটেৰিয়েট BTADত
এক ভাবিব নোৱাৰা পৰিৱৰ্তন। গতিকে মই ভাবোঁ যে 5 বছৰৰ ভিতৰত আমি যিমান কৰিব পাৰিছোঁ আমি সিমানখিনি কৰিব চেষ্টা কৰিছোঁ। কিন্তু অসমৰ যাত্ৰা এতিয়া মাত্ৰ আৰম্ভ হৈছে। আগতে আমি ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা অসমত চিন্তাই নকৰিছিলোঁ। আজি এতিয়া মানুহে আৰম্ভ কৰিছে যে নহয় দিছ ইজ পচিবল। গুৱাহাটী এয়াৰপৰ্ট দেখিছে, মানুহে কৈছে যে নহয় আমাৰো বেংগলোৰৰ দৰে মাদ্ৰাজৰ দৰে বম্বেৰ দৰে আমাৰ ইয়াতো হ'ব পাৰে। মই ভাবোঁ যে এই 5 বছৰ আছিল মানুহক কনভিন্স কৰাৰ সময় যে অসমেও এটা নতুন দিনত প্ৰৱেশ কৰিব পাৰে, খালি মানুহৰ কোঅপাৰেশ্যন লাগে। আজি আমি যোৱা 5 বছৰত মানুহক কনভিন্স কৰিব পাৰিলোঁ যে অসমত ছেমি কণ্ডাক্টৰো হ'ব পাৰে, পাৱাৰত অসম ছাৰপ্লাছ হ'ব পাৰে, গ্ৰীণ পাৱাৰ হ'ব পাৰে, নতুন এয়াৰপৰ্ট হ'ব পাৰে, টানেল হ'ব পাৰে। গতিকে মই ভাবোঁ যে নেক্সট 5 বছৰত কাম কৰাৰ কাৰণে ডাঙৰ বেছ এটা পটভূমি এটা আমি যোৱা 5 বছৰত নিৰ্মাণ কৰিব পাৰিলোঁ। ইয়াৰ পিছত অসমে আমি যিয়ে নকৰোঁ আমাৰ মানদণ্ড বিশ্বমানৰ হ'ব। উইল থিংক এবাউট ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ। এতিয়া যেতিয়া আমি অসমত ষ্টেডিয়াম বনাম নতুন, আমি ডিব্ৰুগড়ত এখন ষ্টেডিয়াম এপ্ৰুভ কৰিছোঁ আৰু গুৱাহাটীৰ RG বৰুৱা ষ্টেডিয়াম। এই 2খন ষ্টেডিয়ামে যিকোনো ফিফাই খেল পাতিম বুলি ক'লেও খেল পাতিব পাৰিব। চ' টুডে উই আৰ এইমিং এট ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ। আগতে অসমত কনভিন্স কৰা মানুহক টান আছিলে যে এইবোৰ হ'ব পাৰে, বা যোৱা 5 বছৰত আমি মানুহৰ পৰা বিশ্বাসটো ল'ব পাৰিলোঁ যে অসমত হ'ব পাৰে। তাকে এতিয়া আমি আগুৱাই লৈ যাব লাগিব। Chief Minister. মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা সুধিব মই বিচাৰিছোঁ। জাষ্ট বৰাক ভেলীৰ পৰা গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযান হৈছে গুৱাহাটী আপুনি ৰাজ্যৰ বিভিন্ন স্থানত, কিন্তু এই উচ্ছেদ অভিযানৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত যোৱা দিনকেইটাত খোজনীয়াৰ সংখ্যা বৃদ্ধি পাইছে। তিনিআলিয়ে চাৰিআলিয়ে যেতিয়া গাড়ীখনলৈ ৰোৱা হয়, প্ৰকৃততে গাড়ীখনৰ গ্লাছৰ ওচৰত আহি পেলাই যেতিয়া টুকুৰিয়াবলৈ লাগে কাষলৈ চাব নোৱাৰি। প্ৰকৃততে বিদেশী বিতৰণৰ ক্ষেত্ৰত যেনেধৰণে উচ্ছেদ হৈছে, অনুপ্ৰৱেশকাৰী বিতৰণৰ ক্ষেত্ৰত আপুনি কৈছে 2000 বিতৰণ কৰা হৈছে, কিন্তু তাৰ পৰিমাণে কিন্তু যিমান উচ্ছেদ কৰিছে সেই বিদেশীসকল প্ৰকৃততে কোন স্থানলৈ গৈছে সেই ক্ষেত্ৰত 3 লক্ষাধিক উচ্ছেদ কৰা বুলি ইতিমধ্যে আপুনি কৈছিল। চাওক, এই খোজনীয়াসকলক আপুনি ইয়াৰ ভিতৰত বহুত ধৰণৰ থাকে। তেওঁলোকক সকলোকে বিদেশী বুলি কোৱা বা বিদেশী বুলি ভবাটো অলপ দিগদাৰ। যেনেকৈ শুক্লেশ্বৰ মন্দিৰৰ কাষত আছে, এইবোৰ আমাৰ থলুৱা লোকেই বহে। ট্ৰেন্সজেণ্ডাৰ কমিউনিটিৰ মানুহ আছে, তেওঁলোকেও খোজে। গতিকে খোজনীয়া আৰু বিদেশী এই দুইটাক সংলগ্ন কৰাটো কিমান উচিত অনুচিত আমি চাব লাগিব, আৰু আপুনি কৈছে যেতিয়া বিষয়টো মই এবাৰ চাম। মাননীয় মুখ্যমন্ত্রী এবং উপস্থিত সবাইকে নববর্ষের অভিনন্দন জ্ঞাপন করছি। আপনার গত 5 বছরের যে খতিয়ান দেখলাম এবং যে ফাস্ট গ্রোয়িং ইকোনমি যেটা শুনলাম, এটা নজিরবিহীন অ্যাচিভমেন্ট বলে মনে করি এবং এটাকে আপনাকে অভিনন্দন জ্ঞাপন করছি। আমি বরাক থেকে এসেছি। বরাকে আমরা স্বাধীনতার পর থেকে পরবর্তী যখন বয়স হয়েছে আমরা শুনেছি যে বৈষম্যের কথা, যে বরাক একটা বৈষম্য এবং বঞ্চিত ছিল, এবং পরবর্তীতেও আমরা উপলব্ধি করতে পেরেছি যে বঞ্চনার শিকার আমরা হচ্ছি। কিন্তু আপনার নেতৃত্বে এই গত 5 বছরে আমরা দেখলাম যে সমপরিমাণ ডেভেলপমেন্ট হচ্ছে বরাক এবং ব্রহ্মপুত্রতে। এতে আপনাকে অভিনন্দন জ্ঞাপন করছি। যেমন আপনারা উল্লেখ করেছেন আপনি মিনি সেক্রেটারিয়েট হচ্ছে। আমাদের এতদিন 3টা ব্রিজ ছিল বরাকের উপরে, এখন আরও 5টা ব্রিজ হচ্ছে বা হবে বা হয়ে গেছে। এটা নজিরবিহীন উন্নতি বলে মনে করি। বান নিয়ন্ত্রণের ক্ষেত্রে 2022 সালে আমরা যে ভয়াবহ বন্যার মোকাবিলা আমরা করেছিলাম, বন্যার আমরা যে ভুগছিলাম, তার থেকে এর পরে যে আপনার নেতৃত্বে সরকার বন্যা নিয়ন্ত্রণের ক্ষেত্রে যে পদক্ষেপ নিয়েছে, তারপর কিন্তু আমরা যেভাবে বন্যা থেকে মুক্ত হয়ে রয়েছি সেটা নজিরবিহীন ঘটনা। কারণ তার 22-এর পর থেকে আর কোনো বন্যা আমরা আক্রান্ত হইনি, কারণ বন্যা নিয়ন্ত্রণের কাজ এত সুন্দরভাবে হয়েছে যার জন্য এটা হয়েছে। মহাসড়কের কাজ আমরা
দশকের পর দশক শুনে আসছিলাম যে মহাসড়ক হচ্ছে না, কিন্তু দুজন মন্ত্রী আমাদের কৌশিক রায় এবং আমাদের কৃষ্ণেন্দু পাল ঘনে ঘনে এই সরজমিনে গিয়ে দেখছেন যাতে মহাসড়ক তাড়াতাড়ি হয়, এবং তারা ঘোষণা করেছেন জানুয়ারি না হলে ফেব্রুয়ারির মধ্যে মহাসড়ক খুলে যাবে। এটা বিরাট অ্যাচিভমেন্ট এটা, কারণ এই মহাসড়ক হলে আমাদের দূরত্ব অনেক কমে যাবে। মেডিকেল কলেজ, একটি মেডিকেল কলেজ ছিল আমাদের, এখন শ্রীভূমিতে মেডিকেল কলেজ হচ্ছে এবং হাইলাকান্দিতেও আপনি ঘোষণা করেছেন জায়গা পেলে হাইলাকান্দিতেও একটা মেডিকেল কলেজ হবে। 3টি মেডিকেল কলেজ আমাদের উপত্যকায় হচ্ছে। আমাদের শিলচরে মেডিকেল কলেজের সঙ্গে 500 বেডের সুপার স্পেশালিটি হসপিটাল হচ্ছে। এটা নজিরবিহীন ঘটনা। ফ্লাইওভারের কথা আপনি উল্লেখ করেছেন, ফ্লাইওভারে মুষ্টিমেয় মানুষ বিরোধিতা করেছে, এটা কোনো ব্যাপার নয়। এই মুষ্টিমেয় মানুষ তাদের নিজেদের স্বার্থে সেটা করছে। আমাদের মনে হয় যে এই ফ্লাইওভারটা হওয়া উচিত, তার সঙ্গে কিছু ল্যান্ডিং দেওয়া দরকার, কারণ বিভিন্ন জায়গাতে ল্যান্ডিংয়ের প্রয়োজন আছে। কারণ শুধু ক্যাপিটাল পয়েন্ট থেকে রাঙ্গিরখাড়ি গেলে তো চলবে না, ল্যান্ডিংয়ে অম্বিকাপুরে যেতে হবে, গুরুচরণ বিশ্ববিদ্যালয়ে যেতে হবে, প্রেমতলা যেতে হবে। সো এইটা খুবই দরকার। ডিস্ট্রিক্ট লাইব্রেরি অডিটোরিয়াম যেটা, এটা পুরোদমে কাজ চলছে, অত্যন্ত আধুনিক একটা ডিস্ট্রিক্ট লাইব্রেরি হচ্ছে। 30 কোটি টাকা ব্যয় করে প্রথম পদক্ষেপ হিসেবে নেওয়া হয়েছে, সেটা অত্যন্ত দ্রুতগতিতে কাজ চলছে। নতুন এয়ারপোর্ট হচ্ছে, ডলুতে নতুন এয়ারপোর্ট হচ্ছে, এটা অত্যন্ত সুখের বিষয়। এটা বিশাল, কারণ আমাদের যে এয়ারপোর্টটা সেটা ডিফেন্সের এয়ারপোর্ট। সেই নিজস্ব এটা আমাদের এয়ারপোর্ট অথরিটি অফ ইন্ডিয়া একটা এয়ারপোর্ট হচ্ছে, এটা খুশির বিষয়। স্বাধীনতার পর থেকে শিববাড়ি রোডে একটা ইরোশন, সেই ইরোশনকে কোনো অবস্থায় বন্ধ করা যাচ্ছিল না, কিন্তু আপনার নেতৃত্বে যে সরকার হয়েছে সেটা এই মুহূর্তে আরম্ভ করেছে এলিভেটেড করিডোর করে সেই শিববাড়ির যে বন্ধ করা হচ্ছে। আমার এইমস হবে 4 লাইন হবে। আমার কথা হলো যে একটা দাবি যে মঞ্জুর হয়েছিল এখানে সৈনিক স্কুল, সেই সৈনিক স্কুলটার অবস্থা কি? এবং গত বছর আপনি বলেছিলেন যে এক্সপ্রেস রোড যেটা, হাইওয়ে রোড যেটা বড়পানি থেকে যেটা হবে 6 ঘন্টায় আমরা শিলচর যেতে পারবো, সেটার অবস্থা কি আছে একটু যদি বলেন তাহলে খুশি হব। নমস্কার। এক্সপ্ৰেছ হাইৱেৰ লেণ্ড একুইজিশ্যনৰ কাম মেঘালয়ত আৰম্ভ। ৰবি পজিশ্যন এটা কৈ দিয়ক অলপ। এক্সপ্ৰেছ হাইৱে শিলচৰ बड़ा पानी से टिल इट गोज टू सिलचर एरिया तार भर अलमोस्ट 85% एटू जगह आमार मेघालय पड़ब एंड 15% अসমত पड़ब एंड एटू जगह लैंड एक्विजिशन आमार फलर परा असমৰ फलर परा आरम्भ हो गल। সেইফালে মেঘালয়তো তেওঁলোকৰ নিয়ম বিকজ হিল কাউন্সিল এৰিয়াত পৰিব, সেইটো নিয়মটো বেলেগ। NHIDCL গোটেইটো প্ল্যান কৰিছে এনভাইৰনমেণ্টেল ক্লিয়াৰেন্সটো এই আমাৰ আৰু বাই এনাদাৰ 4-5 উইকছ ভিতৰত ল'ব। ল'লে দেন দ্য টেণ্ডাৰ টু বিফোৰ ফেব্ৰুৱাৰী 28 টেণ্ডাৰ টু ফ্লোট কৰা কথা আছে। আৰু ওৱান্স ইট ইজ ৱৰ্ক ইজ অলটেড দে হেভ এ প্ল্যান টু কমপ্লিট উইদিন 48 months। Basically, land acquisition work has started. Tender is ready. Environmental clearance hoar lage tender will be issued, and total within 48 months works will be completed. So it will be Guwahati or Silchor distance will be just 6 hours. আৰু এতিয়া গুৱাহাটীৰ পৰা বৰ্ণিহাটটো 6 লেন কৰাৰ কাৰণে প্ৰপ'জেল আৰম্ভ হৈছে, যাতে বৰ্ণিহাটত লেণ্ড কৰি আমি গুৱাহাটী সোনকালে আহি পাব পাৰোঁ। চ' বৰাকত 2টা প্ৰজেক্ট, ডলু এয়াৰপৰ্ট আৰু এক্সপ্ৰেছ হাইৱে, দিছ উইল চেঞ্জ বৰাক ভেলী অসমৰ লগত একেবাৰে ওচৰ চপাই দিব ৰেষ্ট অফ দ্য আছামৰ লগত। ৰিগাৰ্ডিং সৈনিক স্কুল, আমাক ভাৰত চৰকাৰে কাৰ্বি আলঙত এটা সৈনিক স্কুল অনুমোদন দিছে। বৰাক ভেলীৰ প্ৰপ'জেল ইজ পেণ্ডিং এট দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লেভেল। মুখ্যমন্ত্ৰী মহোদয়, first of all, Happy New Year. I have 2 questions. Recently, Union Home Minister in his public address said that in next 5 years, if BJP comes back to power, Assam will be infiltrator free. Now your government, you have said, has a
roadmap towards it. We have a situation over the past couple of months developing Bangladesh, kind of a threat emanating out of Bangladesh. In such a situation, you have a threat of terrorism as well as infiltration, and you're fighting the infiltrators. How do you take this forward, even if you are voted back to power? Number two question. Second question. You have, in the last 5 years, shown us a model of unprecedented development, which nobody can deny, actually. And secondly, you have certain schemes where people get benefits, including DBTs, beneficiaries. As we approach the election, will development be the main pole plank, or will you switch on to beneficiary politics just like Bihar? You see, first of all, our politics will be identity and development. We do not see development in isolation. If state cannot protect its identity, mere development we are doing for whom? After 20 years, basically this will go to the people whom we don't want. So that is why our model is identity and development, and we are focusing both. Home Minister has said basically that henceforth will expel the immigrants. What he has said Bordua and what I am saying today is in the same line, that soft line towards expulsion of Bangladeshi from India is now there will be not available. Earlier what happened, once we identify a foreigners, we write to External Affairs Ministry. External Affairs Ministry write to Bangladesh. Then Bangladesh write back, yes, these are our people, we'll take. But now what Home Minister has said basically, that will not wait for those formalities. Once we issue order that he is a foreigner, will evict him from the soil of India. So this you will see more and more happenings in next 5 years, because this process has now been approved by Supreme Court of India in a constitutional bench, that state has a right to evict people. This was not available with us. That is why in last 5 years, many requests are pending with the Bangladesh. Government of India has sent a request. Bangladesh has not responded. But now we have decided we will not wait for their response. So this is the attitude, this is the policy change which is now taking shape. And Home Minister has basically tried to communicate that to the people, that now from onwards will expel foreigners once tribunal declare him as a foreigner, or DC prima facie declare him as a foreigner. So that's the sense he is speaking about. মুখ্যমন্ত্ৰী মহোদয়, নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰথমতে আপোনাক। মোৰ কথাটো হ'ল যে আজিৰ তাৰিখত ডিজিটেল মিডিয়াটো এৰাব নোৱাৰা এটা মিডিয়া হিচাপে পৰিগণিত হৈছে। আপুনি নিজেও ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে সক্ৰিয়, আপুনি জানে। কিন্তু আমাৰ ইয়াত এনেকুৱা হৈছে, ৰঘুমলাৰ দৰে গঢ়ি উঠিছে, মানে যাক আমি সহজ ভাষাত পৰ্টেল বুলি কওঁ। কোনো নিয়ন্ত্ৰণ নাই, কোনো ধৰণৰ ৰেগুলেশ্যন নাই, যাৰ যি মন যায় তাকে কৰে। গতিকে নতুন বছৰতে আপুনি ক'ব নেকি কিবা, যে গভমেণ্টে কিবা এটা কৰিব এই যিটো বিকল্প মিডিয়াটোৰ কাৰণে? মই ভাবোঁ ভাৰত চৰকাৰে এই দিশত অলৰেডি কনচালটেশ্যন আৰম্ভ কৰিছে, পৰ্টেলসকলৰ ৰেগুলেশ্যনৰ ভিতৰত অনাৰ কাৰণে। আৰু আমাৰো কমেণ্টছ বিচাৰিছিল, আমি কমেণ্টছ পঠাইছোঁ। মই ভাবোঁ যে খুব সোনকালে পাৰ্লিয়ামেণ্টত আমি আইন দেখা পাম টু ৰেগুলেট দ্য পৰ্টেলছ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই এইফালৰ পৰা কৈছোঁ, প্ৰথমে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ। আপুনি যথেষ্ট কথা কৈছে, আশাব্যঞ্জক কথা, অসমৰ 45% গ্ৰোথ ৰেটৰ কথা কৈছে, আপুনি প্ৰ'টন থেৰাপিৰ কথা অসমলৈ অনাৰ কথা কৈছে। এটা কথা সম্ভৱ আজি আপুনি উল্লেখ কৰা নাই, আমাৰ মধ্যবিত্ত শ্ৰেণীৰ বাবে এতিয়াও যোগাযোগৰ মূল মাধ্যম বুলিয়ে ক'ব পাৰি ৰেল যোগাযোগ। ৰেল যোগাযোগৰ ক্ষেত্ৰত বিশেষকৈ গুৱাহাটী ৰেল ষ্টেচনটো এতিয়া ৰেল বিভাগৰ সূত্ৰই কয় যে ইয়াত মাত্ৰ 7টা প্লেটফৰ্ম।
এই গুৱাহাটী ৰেল ষ্টেচনটো যেতিয়ালৈকে সম্প্ৰসাৰণ ঘটোৱা নহয় তেতিয়ালৈকে গুৱাহাটীৰ পৰা নতুন কোনো ৰেল ছাৰ্ভিচেছ দিয়া সম্ভৱ নহয় আৰু ইয়াত ৰেলৰ গতিবেগ বঢ়োৱাৰ কথা আছে আৰু সেইবাবেই এতিয়া আৰম্ভ হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন ৰেল কাম ৰোড ব্ৰিজৰ কাম আৰম্ভ হৈছে তাৰ কিছু সমস্যা আছে বুলি আমি জানিবলৈ পাইছোঁ যে কিছু লেণ্ড একুইজিশ্যনৰ ক্ষেত্ৰত সমস্যা হৈছে মোৰ প্ৰশ্নটো দুটা পাৰ্ট এটা হৈছে এই ৰেল কাম ৰোড ব্ৰিজখনৰ কামৰ ক্ষেত্ৰত অসম চৰকাৰে কেনেধৰণে ৰেল বিভাগৰ সৈতে যোগাযোগত আছে আৰু দ্বিতীয় পাৰ্টটো মই আপোনাক এটা পৰামৰ্শ দিব বিচাৰোঁ আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে যে গুৱাহাটীৰ আপুনি নিজেও যিহেতু গুৱাহাটীৰেই ইয়াত বৰ্ণ এণ্ড ব্ৰট আপ আপুনি গুৱাহাটীৰ বিষয়ে ভালকৈ জানে যিটো আমাৰ নিউ গুৱাহাটীৰ যিটো আমাৰ FCI গোডাউন আছিলে সেইটো পৰ্যায়ক্ৰমে এতিয়া আজাৰা আৰু চাংচাৰিলৈ স্থানান্তৰিত কৰা হৈছে সেই বৃহৎ সংখ্যক ভূমি তাত আছে আমি যদি গুৱাহাটী ৰেল ষ্টেচনটো ৰেল বিভাগৰ সৈতে অসম চৰকাৰে যদি সক্ৰিয়ভাৱে এইটো উত্থাপন কৰে আমি নিউ গুৱাহাটীত এটা সুন্দৰ এটা ৰেলৰ অন্তত যিটো পিট লাইন বা এনেধৰণৰ ৰেল যাতে ৰাখিব পাৰি এটা মেইনটেনেঞ্চ কৰিব পাৰি তেনেকুৱা ধৰণৰ যদি কৰা হয় এইটো অসম চৰকাৰৰ সক্ৰিয় সহযোগিতাৰে কৰিব পৰা যাব এই ক্ষেত্ৰত আপোনাৰ মতামতটো আমি বিচাৰিছোঁ চাওক প্ৰথম কথা গুৱাহাটী ৰেলৱে ষ্টেচনটো যাতে ভাল হয় বহুত বেছি কেপাচিটি বাঢ়ে সেইকাৰণে আমি ASTCৰ মাটি অলৰেডি গুৱাহাটী ৰেলৱে ষ্টেচনক দি দিছোঁ আৰু খুব ষ্টেট অফ আৰ্ট ৰেলৱে ষ্টেচন এটা নিৰ্মাণ আৰম্ভ হ'ব আৰু ইণ্ডিয়ান ৰেলৱে ইয়াক অলৰেডি বহুত দূৰ আগুৱাই লৈ গৈছে খুব সোনকালে ইয়াৰ কাম আৰম্ভ হ'ব চৰাইঘাটৰ যিখন ব্ৰিজ সেইখন আমাৰ ইতিমধ্যে ইট ইজ নাও আণ্ডাৰ কনষ্ট্ৰাকশ্যন কামবোৰ আৰম্ভই হৈছে আৰু লেণ্ড একুইজিশ্যনৰ বিশেষ কোনো সমস্যা নাই আৰু সেই ব্ৰিজখন ইট ইজ নাও আণ্ডাৰ কনষ্ট্ৰাকশ্যন আৰু খুব সোনকালে আমি ইয়াক কমপ্লিট কৰিব পাৰিম ৰেলৰ এটাই কথা যে গুৱাহাটীত মানুহৰ এটা বহুদিনৰ দাবী আছে যে গুৱাহাটীত ৰেলৱে লাইনটো কিমান কনজাষ্টেড কৰিব যদি নিউ গুৱাহাটীটো আমি এটা ৰেলৱে ষ্টেচন ইয়াক আৰু ডাঙৰ কৰি ৰেলৱে ষ্টেচন কৰোঁ সি গুৱাহাটীৰ ভিতৰত ট্ৰেফিক বঢ়াবনে কমাব গতিকে উই হেভ টু ডু এ ষ্টাডি কিন্তু ইন দি মিন টাইম আজাৰা কামাখ্যা চাংচাৰি এই ৰেলৱে ষ্টেচনবিলাক জাগিৰোড এতিয়া ডেভেলপ কৰা হ'ব যাতে গুৱাহাটীৰ নিকটৱৰ্তী মানুহখিনিয়ে তাৰ পৰা ৰেলত উঠিব পাৰে ৰঙিয়াৰ পৰাও বহুত নতুন নতুন ৰেল এতিয়া দিয়া হৈছে যাতে যাব পাৰে আৰু সেইকাৰণে মই ভাবোঁ যে ৰেলৰ কমিউনিকেশ্যনৰ পৰা ব্ৰিজ হ'ব গুৱাহাটী ৰেলৱে ষ্টেচন ডাঙৰ হ'ব কিন্তু নিউ গুৱাহাটীত ৰেলৱে ষ্টেচন কৰিব লাগে তাৰ ভিতৰত আমি এটা মবিলিটি ষ্টাডি এটা কৰিব লাগিব আৰু সেই বিষয়ে ডেফিনেটলি মই ৰেলৰ লগত কথা পাতিম মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ এক মিনিট এইফালৰ পৰা কৈছে তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে অসমৰ উন্নয়নৰ কথা ক'লে বিত্তীয় দিশৰ কথাও ক'লে কিন্তু অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অসম চুক্তিৰ 6 নং দফাৰ 65টা পৰামৰ্শৰ ভিতৰত 52টা আপোনালোকে কাৰ্যকৰী কৰাৰ কথা সিদ্ধান্ত লৈছিল আগষ্ট মাহত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা আছিল এই বিষয়টো কি পৰ্যায়ত আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফাত ৰাজ্য চৰকাৰে কৰিবলগীয়া কামসমূহ আমি ইতিমধ্যে বহুবিলাক হাতত লৈছোঁ আপোনালোকে এইবাৰো এছেম্বলিত দেখিছে সত্ৰৰ ওপৰত আইন হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত আমাৰ জুডিচিয়েল কোৰ্ট স্থাপন কৰা হৈছে চ' ক্লজ 6 ইমপ্লিমেণ্টেশ্যনটো এতিয়া অনগয়িং প্ৰচেছ আমি কৰি কৰি গৈ থাকিম কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিষয়বস্তুখিনি আমি এতিয়ালৈকে হাতত ল'ব পৰা নাই ষ্টেটৰ কামখিনি আমি ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছোঁ মুখ্যমন্ত্ৰী মহোদয় পোনপ্ৰথমে আপোনাক নৱবৰ্ষৰ শুভকামনা জনাইছোঁ আৰু ইয়াত উপস্থিত থকা সকলোকে শুভকামনা জনাইছোঁ মই 1993 চনৰ পৰাই সাংবাদিকতাত জড়িত বৰ্তমান স্বৰ্ণলিপি আলোচনী যিখন গৱেষণাধৰ্মী আলোচনী অসমৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাকত সকলোতে গৃহীত হৈছে সেইখনৰ সম্পাদনা কৰি আছোঁ 16 বছৰত ভৰি দিছে ইয়াৰ পূৰ্বে
চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সৈতে গৰিয়সী সম্পাদনাত মই সহকাৰী সম্পাদক কাৰ্যবাহী সম্পাদক আছিলোঁ 2010লৈকে মোৰ পৰিচয়টো দিছোঁ আৰু মোৰ প্ৰশ্নটো হৈছে যে সকলো সাহিত্যিকেই বিচাৰে সমাজখনক সাহিত্যিকেই উজ্জীৱিত কৰি ৰাখিছে উদ্বেলিত কৰি ৰাখিছে জাতিক আগবঢ়াই নিয়াত অভূতপূৰ্ব অৰিহণা যোগাই আহিছে সেই সাহিত্যিকসকলৰ যিটো পেঞ্চন আপুনি দি থাকে বা চৰকাৰে দি আছে নতুন বৰ্ষত তেখেতসকলৰ বাবে বৃদ্ধিৰ কিবা পৰিকল্পনা আপুনি সদৰি কৰিব নেকি মোৰ প্ৰশ্ন সেইটোৱে ধন্যবাদ এই বিষয়টো আমি নতুন চৰকাৰ আহক নতুন চৰকাৰলৈকে এৰি থৈ দিম কাৰণ এতিয়াতো বাজেট নহবই বাজেট যি প্লেনিং কৰা আছে সেইখিনিয়ে হ'বগৈ আৰু এইবাৰ আমি ফেব্ৰুৱাৰীত যিখন বাজেট অধিৱেশন কৰিম ইট ইজ জাষ্ট এ ভোট অন একাউণ্টছ তাতে নতুন একো হ'ব নোৱাৰে নতুন চৰকাৰ অহাৰ পিছত ডেফিনেটলি বিষয়টো 8,000 টকা কম হৈ আছে আমি আলোচনা কৰিব লাগিব CM sir, recently we have seen one barbical racial slurs case in Dehradun, Angel Chakma. So regarding that, as we are the state of Northeast, so any concentrate take care or the in future the student for the northeastern student, those who are studying in North India, any step are being taken for them for their safety? I think it is really sad and unfortunate what has happened in Uttarakhand that cannot be approved. We have state government has already condemned the incident. We have sent our condolences. I believe that these will be definitely the culprits will be booked. Punishment will be meted out because we the Northeast we are a proud citizen of India. And people must be educated that the northeastern region is not outside India, it is a part of India. And I think that incident was not there in last 5 years. This incident is a very unfortunate one. And I think these will not be repeated. That will be our hope. CM sir, very happy New Year from India Today Group. Bonmada lastot apna to ekdom lastot kori dim hoy jay sheikh tu ar apna So there is also a national perspective there that you are against Muslims but the thing is that you are actually against Mia Muslims which are like Bangladeshi origins. So why have you not tried to like clarify this distinction? You see my job is to work for the state of Assam, work for the country. So we have clear ideological stand and we only speak about our ideological issues. Now I think people must come to Assam and people must see that what we are doing, what we are actually working for the poor and downtrodden. Today whatever we have done, this has brought lot of happiness to Muslim women. When we ban polygamy, it gives lot of happiness to the Muslim women. Yesterday I was in Boko. I asked every Muslim woman that whether you are happy or not. They said that we are extremely happy. So I think it is not my job to change the perception. Who believes that we are anti-Muslim, anti-Hindu, they should come to Assam and change their perception. I am happy the way I am looked at. I have no problem. So one last question. So what is your New Year resolution? To bring back BJP into power again. Thank you. মুখ্যমন্ত্ৰী মহোদয় এটা প্ৰশ্ন আছিলে আমাৰ আপুনি কৰিলক লাষ্টত পদ্মদাই সামৰণি মাৰিব আমাৰ যিসমূহ নিবনুৱা যুৱক যুৱনী সেইসকলৰ বেছিভাগৰে গুৱাহাটীৰ এক মিনিট আপুনি ইয়াতে বহি দিয়ক ইয়াত আপুনি এক মিনিট তাৰে বহক মই মাতি দিম আপোনাক মই নিজে যাম তেখেতৰ প্ৰশ্নটো লৈ লওঁ মই ষ্টেফিগ্ৰাফ মই লৈ ল'ম আজি হা আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ এটা আশা মানে গুৱাহাটীলৈ আহিব প্ৰাইভেট জব এটা কৰিব বেছিভাগৰে দৰমহাবোৰ 10,000 পৰা 18,000 টকাৰ ভিতৰত প্ৰাইভেট জববোৰ যেতিয়া প্ৰথম আহে কিন্তু গুৱাহাটীখনত এনেকুৱা এটা ময়মতালি সৃষ্টি হৈছে বিশেষকৈ ৰুমৰ যিসমূহ মালিকে ৰেণ্ট দিয়ে তেওঁলোকে এটা ছিংগুল ৰুমৰ ভাড়া এতিয়া 9,000 টকাৰ পৰা আৰম্ভ কৰিবলৈ লৈছে যদিহে এটেচড হয় মানে কোনো গাইডলাইন তেওঁলোকে নামানে না তেওঁলোকে স্কোৱাৰ ফুট হিচাপ মানে না GMCৰ কোনোবা গাইডলাইন মানে গতিকে এই গোটেই বিষয়টো যদি চাই যিখিনি আমাৰ ডেলিভাৰী বয় হয় বা সৰু সৰু বৃত্তিসমূহত জড়িত হৈ থকা যিসমূহ আমাৰ সৰু সৰু যুৱক যুৱতী
বিশেষকৈ আপোনাৰ যদি চাই ডেলিভাৰী যিসমূহ বয় আছে তেওঁলোকৰ থকাৰ কাৰণে অসুবিধা হয়। আৰু মই প্ৰায় 3টামান দিন ৰাতি এনেকৈ ঘূৰি চাইছিলোঁ, বহুতখিনি যুৱক যুৱতীৰ লগত মই কথা পাতিলোঁ। তেতিয়া সকলোৱে আপোনাৰ কথা ক'লে মামাই কি কৰে আৰু বুলি কৈ পেলাই হাঁহি এটা মাৰিলে, যে মামাই কিবা এটা কৰিব বুলি হাঁহি এটা মাৰিছে, কিন্তু মামাৰ ওচৰলৈ কথাটো গৈ পোৱা নাই বুলি ক'লে। গতিকে মই সেইকাৰণে ভাবিছোঁ যে এই যিটো গাইডলাইন বা এই বিষয়টো কিবা এটা কৰিব পাৰি নেকি, মানে এটা নিৰ্দিষ্ট ৰেট কৰিব পাৰি নেকি? নাই, বিষয়টো গুৰুত্বপূৰ্ণ, মোৰ নলেজত নাছিলে। ডেফিনেটলি আমি ইয়াৰ ওপৰত ষ্টাডি কৰিম। মুখ্যমন্ত্ৰী মহোদয়, কেনেকৈ আমি ৰেণ্ট কণ্ট্ৰল কৰিব পাৰোঁ আমি ডেফিনেটলি চকু দিম। মুখ্যমন্ত্ৰী মহোদয়, প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা শুভকামনা। আৰু তাৰ লগতে মই আপোনাক সুধিব খোজা প্ৰশ্নটো এইটো যে যিহেতু পানীৰ কভাৰেজৰ কথা আমি কৈছোঁ গুৱাহাটীত, মই বৰ্তমান এগৰাকী নতুন বাসিন্দা বুলি ক'ব পাৰোঁ গুৱাহাটীৰ, গতিকে পানীৰ কভাৰেজৰ ক্ষেত্ৰত এটা প্ৰশ্ন বিৰোধীৰ ফালৰ পৰা বাৰে বাৰে উঠাই আছে যে আচলতে প্ৰজেক্টটো অসম্পূৰ্ণ, ইনকমপ্লিট, আৰু এতিয়াও বহু ধৰণে এই সুবিধা পোৱাই নাই। আপুনি আজি সেই কথা উল্লেখ কৰিছে যে কভাৰেজ বাঢ়িছে, অকণমান যদি সেই ক্ষেত্ৰত আপুনি স্পষ্টতা আগবঢ়ায়। 2 নম্বৰ কথাটো এঞ্জেল চাকমাৰ বিষয়ে, যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ আমি বাসিন্দা আৰু বিশেষকৈ জনজাতীয় লোকসকলে বাস কৰে, সেইবাবে এটা কথা সুধিব বিচাৰিছোঁ, ইয়াৰ পৰা বাহিৰলৈ পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ কিবা তথ্য আমাৰ হাতত থাকে নেকি, বা আমি কিবা ৰাখিব পাৰোঁ নেকি যে কিমান ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা বাহিৰত অধ্যয়ন কৰি আছে, তেওঁলোকৰ সুৰক্ষাৰ বাবে তাতে কিবা আমি ব্যৱস্থা কৰিব পৰা যায় নেকি? চাওক, প্ৰথম কথা মই এইটোকে ক'ম যে এঞ্জেল চাকমাৰ যিটো ঘটনা হৈছে তাক আমি গৰিহণা দিছোঁ, কিন্তু এটা কথা ঠিক যে আমাৰ বহুত ছাত্ৰ ছাত্ৰী খুব ভাল কৰি পুনেত আছে, মুম্বাইত আছে, দিল্লীত আছে, আৰু তেওঁলোকৰ ওপৰত কোনো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন হোৱা নাই। এইটো আমি ভাবিব লাগে যে এইটো এটা আইচলেটেড কেছ, আৰু আমি নৰ্থ ইষ্টৰ লগত ৰেষ্ট অফ দ্য ইণ্ডিয়াৰ মানুহৰ সম্পৰ্ক, আমাৰ বিষয়ে জনা, আমাৰ বিষয়ে বুজা, আৰু তেওঁলোকেও আমাক বুজক যেনেকৈ আমি তেওঁলোকক বুজিবৰ বাবে চেষ্টা কৰোঁ। বেচিকেলি আমাৰ মাজত কথা বতৰা যিমানে বাঢ়িব সিমানে এই সমস্যাবোৰ নোহোৱা হ'ব। উত্তৰাঞ্চলৰ ঘটনাটোত যদি এটা আমি খুব মেজৰ পানিছমেণ্ট এটা দিব পাৰোঁ, আমাৰ উত্তৰাঞ্চলৰ গভৰ্ণমেণ্টে যদি মেজৰ পানিছমেণ্ট এটা দিব পাৰে, ইট উইল চেণ্ড এজ এ ছিগনেল টু এভৰিবডি। আৰু আমি চেষ্টা কৰিম যাতে নৰ্থ ইষ্টৰ সকলোৱে চেষ্টা কৰিব যাতে এঞ্জেল চাকমাৰ ঘটনাৰ লগত জড়িত দোষীক আমি এটা দৃষ্টান্তমূলক শাস্তি দিব পাৰোঁ। আৰু মই ভাবোঁ ডেট উইল চেণ্ড এ ষ্ট্ৰং ছিগনেল। অসমৰ পৰা কিমান ল'ৰা ছোৱালী বাহিৰত পঢ়িব যায়, ডেফিনেটলি ষ্টেট গভৰ্ণমেণ্টৰ লগত ইমান ডেটা নাথাকে, কাৰণ আমাক ইনফৰ্ম কৰি কোনেও নাযায়, কিন্তু চেষ্টা কৰিলে ডেফিনেটলি ডেটা বেংক বনাব পাৰি। দিয়ক আপুনি এটা দি দিয়ে। মই বড়োলেণ্ডৰ মন্ত্ৰী ডাঙৰীয়াক সুধিব লাগিব, মোৰ টেবুলত এখনো আইন অহা নাই, কিন্তু যদি ক'ৰবাত কিবা হৈ আছে মই চেক কৰি দিম। আমি হাঁহিব লাগিব আৰু মোৰ ল'ৰাই শান্তনু পাত্ৰ ৰাখিছে, এই হাঁহিটো যাতে প্ৰতিগৰাকী অসমবাসীৰ মুখত দিব পাৰে, মই আশা কৰিছোঁ। সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। সকলোকে ভাত এসাঁজ খাবলৈ নিমন্ত্ৰণ জনাইছোঁ।